নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পৰি থকা FY UGP 5th ছেমিষ্টাৰত কিমানটা ছাবজেক্ট পঢ়িব লাগিব বা কি ছাবজেক্ট পঢ়িব লাগিব তাৰ বিষয়ে আমি আলোচনা কৰিম। অহা ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এইখন ন'টিচ চাব লাগিব। এইখন ন'টিচ বহুত আগতেই দিয়া হৈছিলে 2023, 2024 এণ্ড 2025 বেটছৰ কাৰণে। যিহেতু আপোনালোকৰ 4th ছেমিষ্টাৰ ফাইনেল এক্সাম শেষ হৈছে আৰু এইটো বেটছ আছিলে 2024ৰ আৰু 2024ৰ বেটছৰ কাৰণে এইখিনি চাব লাগিব আৰু এইখন হৈছে 2024 বেটছৰ বাবে। প্ৰথমে আমি চাম মেজৰৰ কিমানটা ছাবজেক্ট পঢ়িব লাগিব বা মাইনৰৰ কিমানটা ছাবজেক্ট পঢ়িব লাগিব সেই বিষয়ে আমি চাম। প্ৰথমতে আপোনালোকে চাব পাৰিছে স্ক্ৰীনত দিয়া ধৰণে 5th ছেমিষ্টাৰ আৰু এইখিনি থাকিব 6th ছেমিষ্টাৰ কাৰণে। প্ৰথমে মেজৰৰ পঢ়িব লাগিব 3টা পেপাৰ। প্ৰথম মেজৰ 9 পঢ়িব লাগিব, তাৰপিছতে মেজৰ 10 আৰু মেজৰ 11 পঢ়িব লাগিব। অৰ্থাৎ যদি আমি কওঁ মেজৰৰ 3টা পেপাৰ পঢ়িব লাগিব। এইখিনি আপোনালোকে মনত ৰাখিব যে মেজৰ আপোনালোকৰ থাকিব, মাইনৰ থাকিব, তাৰপিছতে আৰু এটা যিটো ইতিমধ্যে আপোনালোকে গমে পাইছে ইণ্টাৰ্ণশ্বিপৰ বিষয়ে আপোনালোকে ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। ইণ্টাৰ্ণশ্বিপ আপোনালোকে গৰমৰ বন্ধৰ সময়ত এইখিনি সময়ত আচলতে এই ইণ্টাৰ্ণশ্বিপ কৰা হয় আৰু ইণ্টাৰ্ণশ্বিপত থাকিব আপোনালোকৰ টোটেল 100 মাৰ্কৰ। ইয়াতে লিখা আছে 4th ক্ৰেডিট মানেই আমি গম পাওঁ 100 মাৰ্কৰ ইণ্টাৰ্ণশ্বিপ কৰিব লাগিব। তাৰপিছতে মেজৰ থাকিব, মেজৰৰ 3টা পেপাৰ পঢ়িব লাগিব। প্ৰথম মেজৰ 9, 10 আৰু 11 পঢ়িব লাগিব। আৰু এটা পঢ়িব লাগিব সেইটো হৈছে মাইনৰ 5 পঢ়িব লাগিব। যিহেতু প্ৰত্যেকটো ছেমিষ্টাৰত আপোনালোকে মাইনৰ পেপাৰটো পঢ়ি আহিছে, ঠিক একেধৰণে মাইনৰ পেপাৰটো 5th ছেমিষ্টাৰত আপোনালোকে পঢ়িব লাগিব। এই মাইনৰ পেপাৰটো এক্সট্ৰাকৈ পঢ়িব লাগিব, এইটো মনত ৰাখিব। অৰ্থাৎ মেজৰৰ 3টা পঢ়িব লাগিব আৰু মাইনৰৰ এটা পেপাৰ পঢ়িব লাগিব। তাৰপিছতে আৰু এটা আছে যিটো হৈছে ইণ্টাৰ্ণশ্বিপ পঢ়িব লাগিব। সেইটো হৈছে যিটো গৰমৰ বন্ধৰ সময়তে শেষ হ'ব। গতিকে এইটোলৈ টেনশ্যন নাই, কিন্তু আপোনালোকে মেজৰ 3টা আৰু মাইনৰ এটা পঢ়িব লাগিব, সেইখিনি মনত ৰাখিব। তাৰপিছতে চাব ক্ৰেডিট পইণ্টৰ বিষয়ে অলপ জনাই দিছোঁ যে ক্ৰেডিট পইণ্ট অৰ্থাৎ আপোনালোকৰ আগতে চলি অহা এক্সামবিলাক যেনেধৰণে দিছিলে 4 ক্ৰেডিট অৰ্থাৎ 100 মাৰ্কৰ, ছেছনাল 40% আৰু ফাইনেল এক্সাম 60% যেনেধৰণে দিছিলে তেনেকুৱা ধৰণেই এক্সামবিলাক হ'ব। গতিকে ইয়াতে কোনো ধৰণৰ পাৰ্থক্য নাই। মেজৰ থাকিব 3টা পেপাৰ আৰু মাইনৰ এটা পেপাৰ পঢ়িব লাগিব। বাকী VSC, SEC এইবিলাক এতিয়ালৈকে দিয়া নাই। পিছত যদি দিয়ে তেতিয়াহ'লে আমি নিশ্চয় আপোনালোকক জনাই দিম। এইখিনি আপোনালোকে মনত ৰাখিব। আৰু মেজৰৰ কোনকেইটা ছাবজেক্ট মেজৰৰ কাৰণে পঢ়িব লাগিব বা মেজৰ ৱাইজ ছাবজেক্টবিলাক পেপাৰ কোড, পেপাৰ নেম কি হ'ব এই বিষয়ে আমি বিতংভাৱে পিছত আলোচনা কৰিম। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।